নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসামিজ গভৰ্ণমেণ্ট জব আজি পুনৰ আপোনালোকৰ বাবে এটা লাষ্ট সুযোগ হয় কাৰণ 4200 পদৰ আপোনালোকৰ এপ্লাই লাষ্ট ডেট পাই গলি যদি আপোনালোকে বৰ্তমানলৈকে আবেদন কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কিয়নো আপোনালোকৰ এইটো অন্তিম সুযোগ হয় কাৰণ 2018 চনতে আহিছিল ৰেলৱে বিভাগৰ পদ কিন্তু তাৰ পিছত এইবাৰ আহিছে ৰেলৱে বিভাগৰ পদ যদি আপোনালোকৰ এইটো ৰিমাইণ্ডাৰ ভিডিঅ' হয় যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই আবেদনসমূহ কৰি লওক আৰু এজ ক্ৰাইটেৰিয়া কি হয় কোৱালিফিকেশ্যন কি হয় সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিছে ভেকেন্সি কি আছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবল ৰিক্ৰুটমেণ্ট 4208টা পোষ্ট আছে অনলাইন যোগে আপোনালোকে আবেদনসমূহ কৰিব লাগিব আৰু আবেদনৰ লাষ্ট সীমা দি আছে 14/5/2024 মে মাহৰ 14 তাৰিখলৈকে ভেকেন্সি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা আৰু যদি আপোনালোকে আবেদন কৰিব নোৱাৰে কমেণ্ট কৰক আমি আপোনালোকক আবেদনসমূহ কৰি দিয়া হ'ব 4208টা পোষ্ট আছে এটা ভাল দৰমহা দিয়া হ'ব গভৰ্ণমেণ্ট জব হয় চেন্ট্ৰেল গভৰ্ণমেণ্ট জব হয় মেল কেন্দ্ৰৰ কাৰণে আছে 3577টা ফিমেলৰ কাৰণে আছে 631টা আৰু ইয়াত আপোনালোকে ঠিক আছে পে লেভেলো দিয়া হ'ব আৰু ইয়াত ধুনীয়াকৈ আপোনালোকে দেখিব পাইছে নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ 10 পাছ আপোনালোকৰ বেছি বয়স নালাগে মাত্ৰ 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব এজ ক্ৰাইটেৰিয়া ক্ষেত্ৰত 18 পৰা 28 বছৰ বয়সৰ যিমান কেট আছে সকলোৱে আবেদন কৰিব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব এছচি কাৰণে 5 বছৰকৈ পাব ওবিচি কাৰণে 3 বছৰ আৰু বাকীখিনি পাব আৰু আপোনালোকে যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব কিন্তু ভেকেন্সিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব অকল জেনেৰেল আৰু ওবিচি মেল কেন্দ্ৰৰ কাৰণে 500 টকা বাকী এছচি এছচি ফিমেল ওবিচি যিমান আছে সকলোৰ কাৰণে 250 টকাকৈ হয় যদি ফিমেল হয় ওবিচি হলো 250 আৰু জেনেৰেল হলো 250 হয় এছটি হলো 250 কিন্তু জেনেৰেল কেণ্ডিডেট আৰু ওবিচি কেণ্ডিডেটৰ যিসমূহ মেল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 500 টকাকৈ যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব আৰপিএফৰ অফিচিয়েল ৱেবছাইটত গৈ আৰু যদি আপোনালোকে আবেদন কৰিব না আমাক কমেণ্ট কৰক আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব আজিলৈ আপোনাৰ ভিডিঅ'ত লগ পাম